নাজানো, কিন্তু এইটো কথা জানো যে বেনৰ মাতৃ তথা পিঠুৰ বেনৰ পত্নী আৰু পিঠুৰ মাতৃ এনেকুৱা এগৰাকী মাতৃ আছিলে যিগৰাকী মাতৃয়ে হাজাৰ প্ৰতিবন্ধকতাৰ মাজতো হাজাৰ দুখ কষ্টৰ মাজতো তেওঁ কিন্তু এক আদৰ্শ সন্তান দি কৰি গ'ল গঢ়ি থৈ গ'ল। বহুতে কয়াধুৰ নামটো নাজানিবও পাৰে, কিন্তু কয়াধুৰ জীৱনৰ সূত্ৰচালে আপোনালোকে পাব এগৰাকী ঈশ্বৰ বিৰোধী ব্যক্তি, কিন্তু এগৰাকী ঈশ্বৰ বিৰোধী ব্যক্তিৰ লগত সংসাৰ কৰিও তেওঁ কিন্তু একেবাৰে ঈশ্বৰৰ প্ৰতি সমৰ্পিত এজন কিন্তু সন্তান তেওঁ গঢ়ি থৈ গ'ল। সেইকাৰণে সৃষ্টিৰ মূলতো নাৰী আৰু ধ্বংসৰ মূলতো নাৰী। যিজোপা গছত দৈত্যৰে অসুৰৰ জন্ম হয় আৰু যিজোপা গছত সন্ত সাধু মহন্তৰ জন্ম হয় একেজোপা গছতে। কি কাৰণে আপোনালোকে অনুভৱ কৰিছ? বাপেক একেজনেই, দুগৰাকী পত্নী আছিলে দেখি অন্য